নমস্কাৰ ৰেশন কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবে এতিয়া কেন্দ্ৰীয় চৰকাৰে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আগবঢ়াইছে আৰু এই ইনফৰমেশ্যনটোত কি আছে আসলতে মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম। যদি আপোনাৰ এখন ৰেশন কাৰ্ড আছে তেন্তে আপুনি কিন্তু এতিয়াৰে পৰা ৰেশনৰ সামগ্ৰী লাভ নকৰিবও পাৰে। ৰেশনৰ কাৰ্ড থকা হেতুকেও আপোনালোকে ৰেশনৰ সামগ্ৰী কিয় লাভ নকৰিব, আপোনালোকে এটা কাম কৰিব লাগিব। সেই কামটো কি হয় সম্পূৰ্ণকৈ মই আপোনালোকক এতিয়া দেখুৱাই আছো। কম্পিউটাৰতো মই আপোনালোকক প্ৰেক্টিকেলি দেখুৱাই দিম, নিজৰ মোবাইলত আপোনালোকে কৰি ল'ব পাৰিব সেই কামটো। গতিকে আপোনালোকে এতিয়া ৰেশনৰ KYC কৰি ল'ব লাগিব। ৰেশনৰ যদি KYC টো কৰি নলয় তেন্তে আপোনালোকে এই যি ৰেশনৰ সামগ্ৰীবিলাক পাই আছে বিনামূলীয়াকৈ আপোনালোকে নোপোৱা হৈ যাব। গতিকে অহা মাহৰ পৰা আপোনালোকে ৰেশনৰ সামগ্ৰী লাভ কৰিবলৈ এই কামটো কৰাটো আৱশ্যকীয় হৈ পৰিছে। চৰকাৰৰ ফালৰ পৰা গুৰুত্ব আপডেট আহিছে। আপোনালোকে নিজৰ মোবাইল বা কম্পিউটাৰৰ সহায়ত কেনেকৈ KYC কৰিব নিজৰ ৰেশন কাৰ্ডখন মই আপোনালোকক সবিস্তাৰে বিস্তৃত ৰূপত দেখুৱাই দিবলৈ চেষ্টা কৰিছো। আৰু এতিয়া আপোনালোকক ডাইৰেক্টলি মই কম্পিউটাৰলৈ লৈ আনিছো আৰু আপোনালোকে মোবাইলতো মই দেখুৱাই দিয়া ধৰণে চাই ল'ব পাৰিব। গতিকে চিন্তা কৰিব নালাগে, মই আছো আপোনালোকৰ লগত। আহক মই আপোনালোকক কম্পিউটাৰৰ স্ক্ৰীনলৈ লৈ আনিছো। মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে সাৰ্চ কৰিব মেৰা KYC ৰেশন। আপোনালোকে প্লে ষ্টৰত এপটো পাই যাব। প্লে ষ্টৰত যদি মাৰে মেৰা KYC বুলি মাৰিলে বা মেৰা KYC ৰেশন বুলি যদি আপোনালোকে মাৰে তেতিয়া ধুনীয়াকৈ আপোনালোকে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰিব পাৰিব। যদি ডাউনলোড নকৰে ডাইৰেক্টলি গুগলত এনেকৈ মাৰিব, তাৰপিছত এই যিটো লিংক আছে এই লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত দেখিছে KYC APK আৰু আপোনালোকৰ ফেচ RD APK। আপোনালোকে যিটো কৰে সেইটো কৰিব পাৰে। আৰু আপোনালোকে ইয়াত যেতিয়া মানে এই কামটো কৰিব মানে KYC কৰিব আপোনালোকে পোৰ্টেল লগইন আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আধাৰ নম্বৰ আৰু আপোনালোকৰ সিলেক্ট ইয়াত দেখিছে ষ্টেট মানে আপোনাৰ ৰাজ্যখন সিলেক্ট কৰিব। ইয়াত আপোনালোকৰ এছাম আছে, চাই লওক ধুনীয়াকৈ আপুনি সিলেক্ট কৰি ল'ব। আৰু মই এতিয়া আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকুৱা ধৰণে এই বস্তুখিনি সাবমিট কৰাৰ পিছত কি কৰিব লাগিব। ইয়াত চাব আপোনালোকে প্ৰথমতে আপোনালোকৰ এই বস্তুকেইটা আপোনালোকে চাওক, এই প্লেট কেইখন আপোনালোকে চাওক, এই প্লেট কেইখন আপোনালোকে ধুনীয়াকৈ এবাৰ চাই লওক। ইয়াত আপোনালোকৰ নাম বহুৱাব লাগিব, তাৰপিছত আপোনালোকৰ মানে ৰেশন কাৰ্ডৰ নম্বৰ বহুৱাই ধুনীয়াকৈ আপোনালোকে ফেচ KYC কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এনেকুৱা ধৰণে KYC বা KYC ষ্টেটাছটো সম্পূৰ্ণ হোৱাৰ ডেট এণ্ড টাইম আহি যাব। আৰু তাৰপিছত আপোনালোকৰ মেৰা KYC বুলি এনেকুৱাকৈ আপোনালোকৰ এখন ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে ফেচ KYC যদি কৰে আপোনাৰ মুখ দেখুৱাই তেন্তেও আপোনালোকে ধুনীয়াকৈ ফেচ KYC কৰিব পাৰিব। ইয়াত ষ্টেটটো মাত্ৰ আপুনি সিলেক্ট কৰিব। ষ্টেটটো সিলেক্ট কৰাৰ পিছত ইয়াত আধাৰ নম্বৰটো বহুৱাৰ পিছত আপোনালোকে জেনেৰেট OTPত ক্লিক কৰিব। জেনেৰেট OTPত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেশন কাৰ্ডৰ সৈতে যিটো নম্বৰ দিয়া আছিল সেই নম্বৰটোৰ ফোনটো আপোনাৰ লগত লাগিব। 6টা সংখ্যাৰ OTP আহিব। OTPটো অহাৰ পিছত আপুনি ইয়াত বহুৱাৰ পিছত ইয়াত এটা কেপচা থাকিব আপোনাৰ। সেই কেপচাটো আপুনি বহুৱাই দিয়াৰ পিছত সাবমিট কৰিব। সাবমিট কৰাৰ পিছত আপোনাৰ ধুনীয়াকৈ মানে KYC সাকসেস হৈ যাব। এনেকুৱাকৈ আহিব মেৰা KYC আপোনাৰ সকলোবিলাক আহি যাব। গতিকে দুই ধৰণে আপোনালোকে কৰিব পাৰিব। আপোনালোকে KYC APK মাধ্যমেৰে আৰু আপোনালোকৰ ফেচ RD APK মাধ্যমেৰে। মোৰ হাতত যেহেতু তথ্য নাই, কোনো ধৰণৰ ৰেশন কাৰ্ড হিতাধিকাৰীৰ তথ্য নাই, সেইবাবে মই আপোনালোকক দেখুৱাব পৰা নাই। আৰু আপোনালোকে এই কথাটো মনত ৰাখিব দুই ধৰণে কৰিব পাৰিব। মোৰ হিচাপত ফেচ RD APK টো বহুত ভাল। ইয়াত ক্লিক কৰিলে আপোনালোকে এই বস্তুখিনি আপুনি ইয়াৰ পৰা এই তিনিখন শেষৰ এই তিনিটা ষ্টেপ আপোনালোকে কৰিব লাগিব। যদি KYC APK কৰে এই দুটা বস্তু কৰিলেই হ'ল, এই দুটা বস্তু তাৰপিছত এনেকৈ আহি যাব আপোনালোকৰ। ঠিক তেনেকুৱা ধৰণে আপোনালোকে কৰি ল'ব পাৰিব। এটা সৰু আপডেট আছিল, ফেচবুকত চাই থকাখিনিয়ে বহুত শ্বেয়াৰ কৰি দিয়ক। লিংকটো মই দি দিছোঁ ডেছক্ৰিপশ্যনত। আৰু আমাৰ ইউটিউব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ ফেচবুকতকৈ ইউটিউবত আগতে ভিডিঅ' আপলোড কৰা হয়। যদি আপোনালোকৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰি শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।